নমস্কাৰ, মই অভিজিত ধৰ, মই জেনেৰেল মেনেজাৰ ইকো ফাইনেন্স আৰু অমৰ শক্তি কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ লিমিটেড হ'ল আমাৰ পেৰেণ্ট কোম্পানী। জালুকবাৰীত আমাৰ অফিচ অৱস্থিত, ফাইনেন্স কোম্পানী হেড অফিচ গুৱাহাটী। ইকো ফাইনেন্স বিগত 20 বছৰ ধৰি ফাইনেন্স কৰি আছে। গোটেই অসমত আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টত আমাৰ ব্ৰাঞ্চেছবোৰ আছে, তাতে আমি ফাইনেন্সিঙৰ কাম কৰোঁ। আমাৰ নিজৰ এটা মেনুফেকচাৰিং কোম্পানীও আছে, য'ত আমি ই ৰিক্সা, পাৱাৰ টিলাৰ আৰু কৃষি বিভাগৰ বিভিন্ন ধৰণৰ ইমপ্লিমেণ্টছ আমি মেনুফেকচাৰিঙো কৰোঁ। আমি কম কিস্তিত ৰাইজক আমাৰ প্ৰডাক্টবোৰ আগবঢ়াই দিওঁ, যিটোৰ বাবে আমাৰ ডাউন পে'মেণ্টটো বহুত কম। আৰু আমি বিগত ইমান বছৰে আমাৰ কোম্পানী লিড কৰিছিলে। আজি আমাৰ মাজত নাই আমাৰ অনাৰেবল এম পি ছাৰ, লেট কুমাৰ গৌৰৱ ছাৰ। তেওঁ এতিয়া যোৱা বছৰ জুলাই মাহত তেখেত ঢুকালে। তাৰপিছত ইমান ডাঙৰ এটা পৰিয়াল আমাৰ ইকো ফাইনেন্সৰ আমি লৈ আগবাঢ়ি গৈ আছোঁ। আমাৰ ৰেজিষ্টাৰ্ড অফিচ হ'ল কলকাতাত, 33 বছৰ ধৰি কোম্পানী আছে আৰু RBI ৰেজিষ্টাৰ্ড কোম্পানী, আণ্ডাৰ লাইচেন্স ফ্ৰম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আমাৰ এই কোম্পানী এই EMI গাড়ী দিয়াৰ কামটো আজি ইমান বছৰ ইয়াতে ধুনীয়াকৈ কৰি আছোঁ আৰু যিমান কাষ্টমাৰ আছে ছেটিছফাইড কাষ্টমাৰ, তেওঁলোকে সময়মতে EMI দি আছিলে, এতিয়াও দি আছে। আৰু আমি টাইম টু টাইম তেওঁলোকক যি গ্ৰিভেঞ্চেছ আছে, গাড়ী লৈ কিবা থাকিলে ডিলাৰক কৈ যে আমাৰ সুবিধা এইটোৱে আছে, কিয়নো আমাৰ নিজৰ চব, তো আমি ডিলাৰক কৈ মেলি গাড়ী কিবা প্ৰব্লেম থাকিলে এইবিলাকো চৰ্ট আউট কৰি দিছিলোঁ। কিন্তু ছাৰ ঢুকোৱাৰ পিছত কিছুমান আমাৰ এমপ্লয়ী বদমাচি কৰিবলৈ ধৰিলে, যেনে বা পইচাটো উঠাই আনে কিন্তু জমা নিদিয়ে, বা কাষ্টমাৰকো মিছগাইড কৰি আছে। কিছুমান ল'ৰাক আমি তেনেকুৱা আইডেণ্টিফাই কৰি আমি যাব দিলোঁ। তো তেওঁলোক কি কৰিলে, তেওঁলোক ওলাই যোৱাৰ পিছত কাষ্টমাৰেতো গম নাপায় যে তেওঁ চাকৰিত আছে বা তেওঁ চাকৰিত নাই, তেওঁ চাকৰি এৰি দিছে, সেইটো গম নাপায়। গম নোপোৱাৰ কাৰণে তেওঁলোকে এইটো সুবিধা লৈ ৰাইজৰ মাজত বা কাষ্টমাৰৰ মাজত এটা ভুল মেছেজ এটা প্ৰেৰণ কৰিলে, ভুল বাৰ্তা এটা দিলে যে এতিয়া মালিক ঢুকাল, কোম্পানী মাৰা গ'ল, EMI দিব নালাগে। তো এই মেছেজটো দিয়াৰ পিছত কিছুমান কাষ্টমাৰে চান্স লৈ আমাৰ কিস্তিবোৰ দিয়া নাই, আৰু কিছুমান কাষ্টমাৰে ভাবি ল'লে যে এতিয়া যিহেতু মালিক নাই গতিকে আমি পইচা নিদিলেও হ'ব। কিন্তু মই ইয়াতে কৈ দিব বিচাৰিছোঁ, এইটো এটা ফাইনেন্স কোম্পানী আণ্ডাৰ লাইচেন্স ফ্ৰম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ইয়াত বেংকৰ নিচিনা ফাংচন। এতিয়া কোনোবাই ক'ব নোৱাৰে যে বেংক বন্ধ হৈ গৈছে, কিয় বেংকৰ কিছুমান এমপ্লয়ীক আমিও লগ পাই থাকোঁ, বেংকত চাকৰি কৰোঁ বুলি জানো, কোনোবা ৰিটায়াৰ হৈছে, কোনোবা ট্ৰান্সফাৰ হৈছে, তেনেকুৱা হ'ব পাৰে, কিন্তু কোনোবা ঢুকাইছেও, কিন্তু তাৰমানে এইটো নহয় বেংক বন্ধ হৈ গৈছে। চিমিলাৰলি দিছ ইজ অলছ' ফাইনেন্স কোম্পানী, এইটো বন্ধ নহয়। ইয়াৰে ডাইৰেক্টৰ আছে, এতিয়াও বৰ্তমান 5জন ডাইৰেক্টৰ আছে, তাৰে 3জন ইয়াত বহে, এজন কলকাতাত আছে, দিল্লীতো এজন ডাইৰেক্টৰ আছে। তো ইয়াৰে যিকেইজন ডাইৰেক্টৰ আছে তেওঁলোকে ৰেগুলাৰ অফিচ এটেণ্ড কৰি আছে আৰু ৰেগুলাৰ টাইম টু টাইম তেওঁলোকৰ যিটো ডিউটি অফিচত ফাইনেন্স কোম্পানীৰ তেওঁলোকে কৰি আছে। গতিকে আমি নতুন গাড়ী ফাইনেন্সৰ কামো কৰি আছোঁ, নতুন গাড়ীও দি আছোঁ ফাইনেন্স কৰি। ডাউন পে'মেণ্টে আগৰ নিচিনাই কমেই আছে, আৰু পুৰণা গাড়ীও আমি ৰিচেল কৰি আছোঁ অতি কম দামত। তাৰ উপৰিও আমি NOCও দি আছোঁ, দেট ইজ দ্য নো অবজেকশ্যন চাৰ্টিফিকেট। যদি আমি NOC দিব পাৰিছোঁ এতিয়াও, আপোনালোকৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে দেখাই পাব, NOC চব আনি থৈছোঁ মই। তো NOC আমি দি আছোঁ। এইটো হ'ল যোৱা মাহৰ NOC, মানে এপ্ৰিল মাহৰ NOC, এইটো মে' মাহ চলি আছে। গতিকে তাৰ আগৰ NOC আছে, ইয়াতে ঢেৰ NOC আমি আনি থৈছোঁ। গোটেই NOC আমি প্ৰভাইড কৰি আছোঁ কাষ্টমাৰক। যদি মালিক নাই তো NOC কেনেকৈ আহিব? যদি মালিক ঢুকাই গৈছে, ফাইনেন্স কোম্পানী মাৰা গৈছে, তো নতুন গাড়ী ডেলিভাৰী কেনেকৈ হ'ব, ফাইনেন্সিং কেনেকৈ চলি আছে? গতিকে এইবিলাক ভুল কথাত মই সেইটোৱে অনুৰোধ জনাম, আমাৰ যিখিনি এক্সিষ্টিং কাষ্টমাৰ আছে, আমাৰ লগত আছে, যাৰ EMI এতিয়া চলি আছে লাইভ কেছ, আৰু যিবিলাক কাষ্টমাৰৰ অলৰেডি এক্সপায়াৰ্ড কেছ, মানে 10 year খতম হৈ গৈছে, আপোনালোকে সবেই কিন্তু আপোনালোকৰ কিস্তি দি থাকিব লাগিব। কাৰোবাৰ ভুল
এই মেছেজত এই দুষ্ট চক্ৰৰ যিটো এটা প্ৰলোভন দি আছে সেইটোত আহিব নালাগে। আৰু যেহেতু কোম্পানী আছে, কোম্পানী কিন্তু পইচা নাপালে যেটো লিগেল আমাৰ যেটো স্টেপ আমি যেটো লওঁ, কোৰ্টৰ পৰা আমি কেছ ফাইল কৰি দিওঁ, তাৰে পৰা সামন, তাৰপিছত ৱাৰেণ্ট এইবোৰ আহি থাকিব। আৰু যিবোৰ মানুহ ইয়াৰ পৰা এৰি গৈছে তেওঁলোকে মিছগাইড কৰিব, কিয় তেওঁলোকৰতো এতিয়া কাম নাই, কাম হ'ল কেনেকৈ কোম্পানীক অনিষ্ট কৰে। তাৰ মাজত যদি কিছুমানে লিড লৈ পেলাই যদি বাকী কাষ্টমাৰকো স্প্ৰেড কৰি থাকে, এইটো হ'ব এইটো হ'ব, মই কৈ দিছোঁ তেওঁলোককো ভালকে অনুৰোধ কৰি জনাই দি আছোঁ যে আপোনালোকে কিন্তু আপোনালোকৰ কিস্তি বন্ধ নকৰিব। এইটো বন্ধ নকৰাৰ এটাই কাৰণ মই আপোনালোকক হাইলাইট কৰিছোঁ, আমি কিন্তু লিগেল একশ্যন ল'বলৈ বাউণ্ড হ'ম, আমি লিগেল একশ্যন ল'ম। কোম্পানী বন্ধ একো হৈ যোৱা নাই, আপোনালোকে গম পাব যেতিয়া সামন আহিব বা ৱাৰেণ্ট আহিব আপোনালোকে গমেই পাব। আৰু এটা আপোনালোকৰ কাৰণে আৰু এটা কথা মই জনাই দিব বিচাৰিছোঁ, আপোনালোকে ভৱিষ্যতত যদি কেতিয়াবা লোন ল'ব যায়, সেইটো লোন আপোনালোকে ল'ব নোৱাৰিব, কিয়নো আপোনালোকে চিভিল এফেক্টেড হৈ যাব। পেন কাৰ্ড দি লোন লোৱা যায়তো, এইটো আৰু চাউল দাউলৰ নিচিনা কোম্পানী নহয়। গতিকে আমি সব ডকুমেণ্টেশ্যন তাক কমপ্লিট কৰাৰ পিছতহে লোন এটা দিয়া যায়। গতিকে লোনবিলাক যি আছে EMI বিলাক আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে টাইম টু টাইম এই EMI বিলাক দিব। আৰু তাৰ মাজতে আমি ক'বাৰ এটা চ'ৰ্চৰ পৰা গম পাইছোঁ, এই আমাৰ মংগলদৈত পাৰ্টিকুলাৰলি আমাৰ আগতে ব্ৰাঞ্চ মেনেজাৰ আছিলে তেখেত খবিৰ আলী, তেখেতৰ দেউতাৰ নাম কিবা জাবেদ আলী, আমি গম পোৱা মতে। আৰু ইয়াত থকা যিখিনি আমাৰ চেলছৰ টিম আছে, সেই চেলছৰ টিমকো আমি এই মে' মাহৰ পৰা যাব দিছোঁ, কিয়নো তেওঁলোকে কি কৰিছে গম পোৱা মতে আমাৰ পুৰণা যিবোৰ ট্ৰেক্টৰ ফাইনেন্স হৈ আছিলে, সেই ট্ৰেক্টৰবোৰ বেলেগ কোম্পানীৰ ট্ৰেক্টৰৰ লগত এক্সচেঞ্জ কৰি দি দিছে বুলি শুনিছোঁ। সেইটো তদন্ত চলি আছে, ইনভেষ্টিগেশ্যন ইজ অন। সেইটো সময়মতে আমি আকৌ যেতিয়া প্ৰেছ মিট কৰিম তেতিয়া তাৰ ইনভেষ্টিগেশ্যন ৰিপৰ্টটো শ্বেয়াৰ কৰিম। এতিয়া বৰ্তমান আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে, তেওঁলোকে চেঞ্জ কৰিছে। কিন্তু সেই কাষ্টমাৰবিলাককো মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যেন আপোনালোকে এখেতৰ কথাটো এক্সচেঞ্জ কৰি লৈছে, তো আপোনাৰতো লোন চেছ হোৱা নাই, আপোনালোকে যি ভুল কৰিছে লোনখিনি আহি পেলাই কমচে কম কমপ্লিট কৰি দিয়ক, নহ'লে কি হ'ব একশ্যন কোম্পানীৰ ফালৰ পৰা লোৱা হ'ব। এতিয়া আজিকালি অল অভাৰ ইণ্ডিয়াত এটাই চিষ্টেম চলি আছে, এইটো অনলাইন চিষ্টেম, চবতে অনলাইন চিষ্টেম চলি আছে, চবেই আপডেটেড হৈ আছে। গতিকে গোটেই বস্তু অনলাইনত আহিব। আৰু এইমতে আমি এইটো প্ৰেছ মিট দিছোঁ, আজি আপোনালোকে দেখা পাব আৰু বুজিও পাব যে আপোনালোকৰ লোনবিলাক আহি পেলাই ক্লোজ কৰি দিব লাগে, নহ'লে কি হ'ব আকৌ মই লিগেল একশ্যন ল'বলৈ বাউণ্ড হৈ যাম, কোম্পানীয়ে লিগেল একশ্যন ল'ব, আকৌ কোৰ্টৰ পৰা আহিব, ওচৰ চুবুৰীয়া মানুহৰ ওচৰত তেওঁলোকৰ বদনামটো হ'ব, প্লাছ পুলিচ ঘৰত আহিলে যিটো অৱস্থা হয়, ওচৰ চুবুৰীয়া মানুহে চাই থাকে কি হ'ল, পুলিচ কিয় আহিলে, কি মেটাৰ, পইচা লৈ পইচা দিয়া নাই, তো কোৰ্টেও এইটো মাফ নকৰে, কিয়নো RBI গাইডলাইন্স মতে আমি পইচা লৈছোঁ। কিন্তু এইটো কিন্তু কোনো হেৰি নহয় যে আমি আমাৰ পকেটৰ পৰা পইচা ফাইনেন্স কৰিছোঁ, এইটো নহয়। গতিকে মোৰ আহ্বান থাকিল চবলে, মোৰ কাষ্টমাৰলৈ, যিবোৰে EMI বন্ধ কৰি ৰাখিছে আপোনালোকে ইমিডিয়েট EMI বিলাক দিয়া আৰম্ভ কৰক। কোম্পানী জিন্দা আছে, কোম্পানী জিন্দা থাকিব আৰু কোম্পানী জিন্দা আছিলে। গতিকে আপোনালোকে আহি আপোনালোকৰ EMI বিলাক ৰেগুলাৰাইজ কৰি ল'ব, নহ'লে আপোনালোকে নিজে বিপদত পৰিব। মোৰ কোৱাখিনি মই ভাবোঁ যে মই ক্লিয়াৰ কৰি দিব পাৰিছোঁ। আৰু মোৰ লগত আৰু দুজন GM আছে, তেওঁলোকৰ কিছুমান বক্তব্য আছে, তেওঁলোকৰ ডেফিনেটলি সেইটো ব্যৱস্থা মই ল'ম। ব্যৱস্থা হ'ল অলৰেডি আমি ইনভেষ্টিগেশ্যন চলি আছে বুলি মই জনাইছোঁ আপোনালোকক, আৰু অলৰেডি প্ৰচেছটো কমপ্লিট হ'বলৈ অলপ আইনগতভাৱে অলপ টাইম লাগে, তো যেনেকুৱা ধৰক FIR এণ্ড অল এইবিলাক অলপ টাইমো লাগে, তাৰপিছত কোৰ্টৰ প্ৰচিডিংছতো অলপ সময় লাগে। সময় তেওঁলোকক বুজাই দিব যে তেওঁলোকে এইবিলাক ইমান বছৰে কাম কৰি যিটো কোম্পানীৰ পৰা ভাত খাইছে, যিটো কোম্পানীৰ পৰা পৰিয়াল চলাইছে, সেইটো কোম্পানীৰ লগত এইবিলাক কৰাটো যে উচিত হোৱা নাই, সেইটো আইনভাৱে দণ্ডিত। অলৰেডি একশ্যন লোৱা হৈছে, কিন্তু অলপ সময়ৰ কথা, কিন্তু আমি এইটো কৰিমেই, একশ্যন অলৰেডি লোৱা হৈ আছে। আমাৰ লগতে আমাৰ ছাৰ আছে, চিনিয়ৰ ছাৰ আছে, আমাৰ আৰু এজন আছে, তেওঁলোকে অলপ ক'ব। এইটো মেইনলি হৈছে মংগলদৈত হৈছে, মংগলদৈ ব্ৰাঞ্চতে আমাৰ এইটো হৈছে, কিয়নো মংগলদৈ ষ্টেটটো আপোনালোকে ভালকে জানে এইটো অলপ ফাৰ্মাৰ ডমিনেটেড এৰিয়া। ইয়াতে খাৰুপেটীয়া ছাইডৰ পৰা আমাৰ চব্জি গুৱাহাটীত যায়, বিভিন্ন জাগা অসমত যায়, তো ইয়াতে খেতি যিহেতু হয়,
ইয়াতে আমাৰ সেলটো এই হিচাপত বেছি আৰু ফাইনান্সিংও আমি বহুত ইজিলি কৰি দিছিলো এইটো এৰিয়াৰ পৰা 17 ব্ৰাঞ্চ আছে আমাৰ এন্টাৰ আসামত ধুবুৰী মানকাচাৰ গোৱালপাৰা আপোনাৰ ৰঙিয়া বাইহাটা নলবাৰী বৰপেটা বিশ্বনাথ তেজপুৰ আপোনাৰ নগাঁও জাগিৰোড বিভিন্ন জায়গাত আছে আমাৰ অল ওভাৰ আসাম বিভিন্ন জায়গাত ব্ৰাঞ্চেছ আছে আৰু সব নিজা ব্ৰাঞ্চ কিন্তু এইটো নহয় যে ডিলাৰ নিজা ব্ৰাঞ্চ মোটামুটি 500 মান মানুহক আমি সংস্থাপন আমাৰ সাৰে ব্যৱস্থা কৰি থৈ গৈছে তো এইখিনি পৰিয়াল আমি চলাই আছো ইনডাইৰেক্টলি 2000 মানুহ সবৰ ঘৰতে 4জন মেম্বাৰ থাকেই ধৰক তো 2000 মানুহক নিবনুৱা মানুহক ইয়াতে সংস্থাপন দিয়া গৈছে সাৰে তো ইয়াতে কৰিছে ফ্যাক্টৰীটো ইচ্ছা কৰিলে তেওঁ বাহিৰৰ আছিল তেখেতে ইচ্ছা কৰিলে বাহিৰৰ পৰা মাল আনি বিক্ৰী কৰিব পাৰিলে ইয়াতে লোকাল ল'ৰা সব আছে ইয়াতে সবকে যাতে সবে এমপ্লয়মেন্ট পায় সেইটো কাৰণে সাৰে ব্যৱস্থা কৰি গৈছে সেইটোৰ ইমেজটো যদি কোনোবাই যদি নষ্ট কৰিব বিচাৰে সেইটো আমি হ'বলৈ নিদিম এইটো ৰাইজলৈ অনুৰোধ আমাৰ কিয়নো তেওঁলোকে কম পইচাত গাড়ী পাইছিল তো তেওঁলোকে কম পইচাত ট্ৰেক্টৰ পাইছিলে কম পইচাত পাৱাৰ টিলাৰ পাইছে কম পইচাত ই ৰিক্সা পাইছে তো ৰাইজে নিজৰ বুজি পাব লাগে অলপ সচেতন হ'ব লাগে আহি খবৰ ল'ব পাৰেতো কিয়নো এনেকুৱাতো নহয় কোনোবাই ইএমআই কালেক্টৰে তেওঁৰ পৰা পইচা লয় ঠিক আছে হেড অফিচৰ নম্বৰ আছে নহয় ফোন কৰি সুধিব পাৰে আপোনালোকৰ মালিক ঢুকালে কোম্পানী বন্ধ হৈ গ'ল নেকি সিম্পল কি আছে মোবাইল চবৰ হাততে আছে খবৰ এটা ল'বলৈতো প্ৰব্লেম নাই কিন্তু কথা হ'ল কি মানুহে নাভাবে ভাবে যে পইচাটো দিব নালাগে আৰু যেতিয়া মোৰ হৈ গ'ল কিন্তু এইটো একদম ভুল কথা গতিকে মই আকৌ এবাৰ হাত জোৰ অনুৰোধ কৰিছো ৰাইজক যে আপোনালোকে ইএমআই বিলাক দিয়ক আপোনালোকে যিবিলাক মানুহে বন্ধ কৰি ৰাখিছে দিয়ক এই দুষ্ট চক্ৰৰ কথা নুশুনিব এওঁলোকৰ প্ৰলোভনত নপৰিব মোৰ এইটোৱে ৰিকুৱেষ্ট অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com